এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো অসমত পুনৰ চৰকাৰ গঠন কৰিব বিজেপিয়ে পশ্চিমবংগতো হলনি হ'ব চৰকাৰ বিজেপিয়ে চৰকাৰ দখল কৰাৰ ইংগিত প্ৰদান কৰা হৈছে এক্সিট পোলৰ ফালৰ পৰা তামিলনাডুতো ৰাজনৈতিক সমীকৰণ হলনি হোৱাৰ দিশে এক্সিট পোলে প্ৰকাশ কৰিছে যে পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব হৈছে জনাইছে বিগ ব্ৰেকিং মুহূৰ্তত জনাই আছো পুনৰ চৰকাৰ গঠন কৰাৰ দিশে বিজেপি অসম পশ্চিমবংগত চলিব বিজেপিৰ যাদু তামিলনাডুতো হলনি হ'ব পাৰে ৰাজনৈতিক সমীকৰণ এক্সিট পোল প্ৰকাশ পোৱাৰ পিছতে প্ৰথমটো ইংগিত লাভ কৰা হৈছে তৃতীয়বাৰলৈ দিছপুৰৰ গাদীত বহিব গেৰুৱা বাহিনী অসমৰ ৰাজনৈতিক ভৱিষ্যতক লৈ ৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ নিৰ্বাচনী সমীক্ষাত প্ৰথমটো ইংগিত লাভ কৰা হৈছে পুনৰবাৰ সংখ্যাগৰিষ্ঠতা লাভেৰে অসমত শাসনলৈ আহিব বিজেপি পুনৰ চৰকাৰ গঠন কৰিব বিজেপিয়ে সংবাদ সংস্থাৰ নিৰ্বাচনী সমীক্ষা এক্সিট পোলৰ তথ্য দিছে বিজেপিৰ পুনৰ অসমত চৰকাৰ গঠনৰ ইংগিত আৰু পূৰ্বতকৈ আসন বেছিকৈ লাভ কৰিব বিজেপিয়ে কংগ্ৰেছৰ এইবাৰ লক্ষ্যত উপনীত হ'ব নোৱাৰিব কংগ্ৰেছৰ আশা চেঁচা পানী পশ্চিমবংগত এইবাৰ মমতাৰ দুৰ্গ খহাৰ ইংগিত প্ৰদান কৰিছে নিৰ্বাচনী সমীক্ষাই গেৰুৱা বাহিনীৰ পদুম ফুলৰ যাদুৱে কামত দিব নেকি পশ্চিমবংগত এয়া চৰ্চাৰ বিষয়বস্তু হৈ পৰিছে তামিলনাডুৰ ৰাজনৈতিক সমীকৰণ সলনি কৰিব নেকি অভিনেতাৰ পৰা নেতালৈ ৰূপান্তৰ হোৱা বিজয়ৰ জনপ্ৰিয়তা এবাৰ বিজয় থালাপতিৰ টিভিকেৰ নেতৃত্বত তামিলনাডুত চৰকাৰ গঠনৰ ইংগিত প্ৰদান কৰিছে এক্সিট পোলে প্ৰকাশ কৰিছে কেৰালাৰ ৰাজনীতিত পৰিৱৰ্তনৰ ইংগিত দিয়া নাই এক্সিট পোলে পুডুচেৰীতো কংগ্ৰেছ বিজেপিৰ মাজৰ ভোটযুদ্ধ এবাৰ চমক সৃষ্টি কৰাৰ ইংগিত নিৰ্বাচনী সমীক্ষা বিশেষকৈ 5 ৰাজ্যৰ যি নিৰ্বাচনী সমীক্ষা এক্সিট পোলৰ জৰিয়তে 5 ৰাজ্যৰ নিৰ্বাচনী সমীক্ষা ইতিমধ্যে প্ৰকাশ পাইছে 5 ৰাজ্যৰ নিৰ্বাচনী সমীক্ষা দেখিবলৈ পোৱা গৈছে অসম পশ্চিমবংগত বিজেপিৰ যাদু চলাৰ ইংগিত প্ৰদান কৰা হৈছে প্ৰথমটো ইংগিত লাভ কৰা হৈছে মাজত মাত্ৰ কেইটামান দিন ফলাফললৈ তাৰ পূৰ্বে নিৰ্বাচনী সমীক্ষাত এক্সিট পোলত প্ৰকাশ পাইছে যে অসম পশ্চিমবংগত বিজেপিৰ যাদু ফুলিব বিজেপিৰ পদুম ফুলিব তৃতীয়বাৰলৈ দিছপুৰৰ গাদীত বহিব গেৰুৱা বাহিনী পুনৰ চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটে পুনৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাজনৈতিক ভৱিষ্যতক লৈ ৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ নিৰ্বাচনী সমীক্ষা পুনৰ সংখ্যাগৰিষ্ঠতা লাভ কৰিব বিজেপিয়ে অসমৰ জনতা জনাৰ্দনে এবাৰ বিজেপিক সমৰ্থন কৰিছে পুনৰ সমৰ্থন কৰিছে আৰু এবাৰ সংখ্যাগৰিষ্ঠতা লাভেৰে অসমত পুনৰবাৰ শাসনলৈ আহিব গেৰুৱা বাহিনী এক্সিট পোলৰ তথ্য দিছে পুনৰ অসমত বিজেপি চৰকাৰৰ গঠনৰ ইংগিত প্ৰদান কৰা হৈছে প্ৰথমটো ইংগিত লাভ কৰিছে নিৰ্বাচনী ফলাফলৰ আগমুহূৰ্তত কালি প্ৰকাশ পোৱা ভালে সংখ্যক এক্সিট পোলতেই প্ৰতিটো এক্সিট পোলতেই কোৱা হৈছে বিজেপিয়ে চৰকাৰ গঠন কৰিব অসমত পুনৰ মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ চৰকাৰ গঠন কৰিব বিৰোধীৰ আশাত চেঁচা পানী ঢালি বিজেপিয়ে চৰকাৰ গঠন কৰাৰ ইংগিত প্ৰদান কৰা হৈছে প্ৰতিটো এক্সিট পোলতে প্ৰকাশ পাইছে অসমত চৰকাৰ গঠনৰ দিশে বিজেপি মিত্ৰজোঁট এক্সিট পোলৰ তথ্য দিছে বিজেপিয়ে পুনৰ অসমত চৰকাৰ গঠন কৰিব কংগ্ৰেছে এইবাৰো উপনীত হ'ব নোৱাৰিব লক্ষ্যত পশ্চিমবংগত এইবাৰ মমতাৰ দুৰ্গ খহাৰ ইংগিত প্ৰদান কৰিছে নিৰ্বাচনী সমীক্ষা পশ্চিমবংগৰ যিখন পশ্চিমবংগৰ যুঁজখন চাবলগীয়া কাৰণ এইবাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পশ্চিমবংগৰ ভালেকেইটা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাইছিলে ৰাজনৈতিক সমীকৰণ সলনি হ'ব পাৰে পশ্চিমবংগত বিজেপিৰ চৰকাৰ গঠনৰ ইংগিত প্ৰদান কৰা হৈছে এতিয়া নিৰ্বাচনী সমীক্ষাত এক্সিট পোলৰ জৰিয়তে তুমুল প্ৰতিদ্বন্দ্বিতা হৈছে পশ্চিমবংগৰ অসম এই দুখনকৈ ৰাজ্যৰ ওপৰত দৃষ্টি নিবদ্ধ হৈ আছে দেশবাসীৰ দুখনকৈ ৰাজ্যৰ ওপৰত বিশেষকৈ এই 5 ৰাজ্যৰ নিৰ্বাচনৰ ভিতৰত দুখনকৈ ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলক লৈ ইতিমধ্যে দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পুনৰ হ'ব আৰু পুনৰ কিন্তু হিমন্ত বিশ্ব শৰ্মাই পশ্চিমবংগত যে নিৰ্বাচন প্ৰচাৰ চলাইছিলে এইবাৰ ৰাজনৈতিক সমীকৰণ সলনি হোৱাৰ ইংগিত প্ৰদান কৰিছে পশ্চিমবংগত মমতাৰ দুৰ্গ খহাৰ ইংগিত প্ৰদান কৰিছে নিৰ্বাচনী সমীক্ষাত এক্সিট পোলত প্ৰকাশ পাইছে পুনৰ পশ্চিমবংগত মমতাৰ চৰকাৰ নহ'ব এইবাৰ বিজেপিৰ যাদু চলিব পশ্চিমবংগত আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে তামিলনাডুৰ ৰাজনৈতিক সমীকৰণ সলনি কৰিব নেকি অভিনেতাৰ পৰা নেতালৈ হোৱা বিজয়ৰ জনপ্ৰিয়তা যিহেতু তেওঁ অভিনেতাৰ পৰা ৰাজনীতিলৈ আহিছিলে আৰু অত্যাধিক জনপ্ৰিয়তা মানুহে আদৰি লৈছে জনতা জনাৰ্দনে তেওঁক সমৰ্থন কৰা দেখিবলৈ পোৱা গৈছে আৰু বিপুল জনপ্ৰিয়তা দেখিবলৈ পোৱা গৈছে বিজয় থালাপতিৰ জয় ইতিমধ্যে চৰকাৰ গঠনৰ ইংগিত প্ৰদান কৰিছে তামিলনাডুত চৰকাৰ গঠনৰ ইংগিত প্ৰদান কৰিছে এক্সিট পোলৰ ফালৰ পৰা এক্সিট পোলে স্পষ্টভাৱে কৈছে বিজয়ৰ জয় নিশ্চিত বুলি প্ৰতিটো এক্সিট পোলত কোৱা হৈছে কেৰালাৰ ৰাজনীতিত পৰিৱৰ্তনৰ ইংগিত দিয়া নাই এক্সিট পোলৰ ফালৰ পৰা কেৰালাত পৰিৱৰ্তন নহয় পুনৰ
কংগ্ৰেছৰ চৰকাৰ হ'ব পুডুচেৰীটো কংগ্ৰেছ বিজেপিৰ মাজৰ ভোটযুদ্ধই চমক সৃষ্টি কৰাৰ ইংগিত প্ৰদান কৰিছে নিৰ্বাচনী সমস্যা পুডুচেৰীত কাৰ চৰকাৰ হ'ব এতিয়ালৈকে ধৰিব পৰা নাই পুডুচেৰীত কিন্তু শেষত গৈ বিজেপিয়ে চৰকাৰ গঠন কৰাৰ ইংগিত প্ৰদান কৰা হৈছে পুডুচেৰীটো কংগ্ৰেছ বিজেপিৰ মাজত ভোটযুদ্ধ হৈছে এবাৰ তুমুল সংঘৰ্ষ দেখিবলৈ পোৱা গৈছে নিৰ্বাচনী সমীক্ষাত জনাইছো এক্সিট পোল প্ৰকাশ পাইছে এক্সিট পোলক চমকপ্ৰদ দেখিবলৈ পোৱা গৈছে এক্সিট পোলে প্ৰথমটো ইংগিত প্ৰদান কৰিছে অসমত পশ্চিমবংগত ৰাজনৈতিক সমীকৰণৰ কথা ইতিমধ্যে উল্লেখ কৰিছে অসমত পুনৰ চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটে পুনৰবাৰ সংখ্যাগৰিষ্ঠতা লাভ কৰিব অসমত বিজেপিয়ে জনতা জনাৰ্দনে ইতিমধ্যে পুনৰ অসমত বিজেপি চৰকাৰক সমৰ্থন কৰিছে তৃতীয়বাৰলৈ দিছপুৰৰ গাদীত বহিব গেৰুৱা বাহিনী আৰু তৃতীয়বাৰলৈ বিজেপি চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব অসমত অসমৰ ৰাজনৈতিক ভৱিষ্যতক লৈ ৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ যি নিৰ্বাচনী সমীক্ষা এক্সিট পোলত প্ৰকাশ পাইছে দেখিবলৈ পোৱা গৈছে পশ্চিমবংগৰ যি মমতাৰ যাদু নচলিব পশ্চিমবংগত এইবাৰ ৰাজনৈতিক সমীকৰণ সলনি হোৱাৰ দিশে পশ্চিমবংগত দেখিবলৈ পোৱা গৈছে বিজেপিৰ চৰকাৰ গঠনৰ ইংগিত প্ৰদান কৰা হৈছে পশ্চিমবংগত বিজেপি চৰকাৰ গঠনৰ ইংগিত প্ৰদান কৰা হৈছে এক্সিট পোলে এটা কথা উল্লেখ কৰিছে যে পশ্চিমবংগত এইবাৰ মমতাৰ যাদু নচলিব তুমুল সংঘৰ্ষ হ'ব পশ্চিমবংগত বিজেপি আৰু টিএমচিৰ মাজত তুমুল সংঘৰ্ষ হ'ব যেহেতু পশ্চিমবংগৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কালিৰ দিনটোত শেষ হৈছে পশ্চিমবংগৰ নিৰ্বাচনী সমীক্ষা এক্সিট পোলে দিছে এক্সিট পোলে প্ৰকাশ কৰিছে নিৰ্বাচনী সমীক্ষা বিজেপিয়ে এবাৰ ৰাজ্যখনত চৰকাৰ গঠন কৰাৰ ইংগিত প্ৰদান কৰিছে যেহেতু পশ্চিমবংগতো দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে গুৰুত্বপূৰ্ণ ৰাজ্য গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে পশ্চিমবংগ ৰাজ্যখন জনাই আছো সকলো দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে অসম আৰু পশ্চিমবংগ দুইখন ৰাজ্যক লৈ বেছিকৈ দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ থাকে দেখিবলৈ পোৱা গৈছে আৰু পশ্চিমবংগত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ ইংগিত প্ৰদান কৰা হৈছে বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি এক্সিট পোলে স্পষ্টভাৱে জনাইছে ইংগিত পোৱা গৈছে ফলাফলৰ পূৰ্বে এক্সিট পোলে দিছে ইংগিত পুনৰ সংখ্যাগৰিষ্ঠতা লাভ নকৰিব মমতা বেনাৰ্জীৰ ঠাইত এবাৰ নিৰ্বাচনী সমীকৰণে এটা কথা স্পষ্টভাৱে ইংগিত প্ৰদান কৰিছে বিজেপিৰ চৰকাৰ হ'ব বুলি এক্সিট পোলৰ তথ্যই বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি দিছে পশ্চিমবংগত এবাৰ মমতাৰ দুৰ্গ খহিব ইংগিত প্ৰদান কৰিছে নিৰ্বাচনী সমীক্ষাই গেৰুৱা বাহিনীৰ পদুম ফুলৰ যাদু চলিব এবাৰ পশ্চিমবংগত ওলাইছো তামিলনাডুৰ ৰাজনৈতিক সমীকৰণ সলনি হ'ব অভিনেতাৰ পৰা নেতালৈ ৰূপান্তৰ হোৱা ৰাজনীতিলৈ অহা জনপ্ৰিয়তা লাভ কৰা অত্যাধিক জনপ্ৰিয়তা জনতাৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে বিজয় থালাপতিৰ যি দল আছে টিভিকে আৰু সেই দলে এবাৰ চৰকাৰ গঠন কৰাৰ ইংগিত প্ৰদান কৰা হৈছে এক্সিট পোলৰ ফালৰ পৰা অত্যাধিক জনপ্ৰিয়তা দেখিবলৈ পোৱা গৈছে